নমস্কাৰ, আজি মই আপোনালোকক ঘৰত থকা সামগ্ৰীৰে বনাব পৰা মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ পেন এখন লৈছোঁ। ইয়াতে মই গাখীৰ আধা লিটাৰ দি দিছোঁ। গাখীৰখিনি মই উতলাই ল'ম। গাখীৰ উতলিব লৈছে। এতিয়া মই ল' ফ্লেমত গাখীৰখিনি এইদৰে উতলাই থাকিম। গেছটো ল' কৰি এইদৰে উতলাই থাকিম। এতিয়া মই এইপিনেও এখন পেন দি দিছোঁ। মই একাপ শুকান চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়িখিনি আপোনালোকে 2-3 বাৰ চালি ল'ব। মই 3 বাৰ চালি এইদৰে লৈ লৈছোঁ। এতিয়া ল' ফ্লেমত চাউলৰ গুড়িখিনি মই ভাজি ল'ম। ল' ফ্লেমত ভালদৰে ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইপিনে গাখীৰো ল' ফ্লেমত উতলি আছে। এইদৰে উতলাই মই ডাঠ কৰি ল'ম। মই চাউলৰ গুড়িখিনি 3 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। ল' ফ্লেমত মই এচামুচ ইয়াতে ঘি দি দিছোঁ। ঘিৰ সৈতেও এইদৰে মই অলপ ভাজি ল'ম। মোৰ চাউলৰ গুড়িখিনি ভালদৰে ভজা হৈ গ'ল। চাউলৰ গুড়িখিনি ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব ভালদৰে ভজা হৈ গৈছে বুলি। এতিয়া মই গেছ অফ কৰি ল'ম। মই গেছ অফ কৰি ল'লোঁ। লৈ কেৰাহীখনত অলপ এইদৰে লৰাই থাকিব লাগিব। গৰম কেৰাহীত এইদৰে থৈ দিলে এইটো লাগি ধৰিব। চাউলৰ গুড়িখিনি এইদৰে লাৰি থাকোঁতে ঠাণ্ডা হৈ যাব। এতিয়া মই ইয়াতে আধা কাপ পাউডাৰ গাখীৰ দি দিম। একেবাৰে গৰমে গৰমে নিদিব। গৰমে গৰমে দিলে গোটা গোটা হৈ যাব। অলপ ঠাণ্ডা হ'লে পাউডাৰ গাখীৰখিনি এইদৰে দি দিব। আপোনালোকৰ যদি এইদৰে দিওঁতে কেতিয়াবা গোটা গোটা হৈ যায়, চালনীৰে চালি দিব। গোটা গোটা হ'লে চালনীৰে চালি ল'ব। দেখিছেনে? কোনো ধৰণৰ গোটা গোটা হোৱা নাই। এইখিনি মোৰ ৰেডি হৈ গ'ল। মোৰ গেছ অফ হৈয়ে আছে। এতিয়া মই উতলাই থৈ দিয়া উতলাই ডাঠ কৰি লৈছোঁ। এইদৰে আপোনালোকে ডাঠ কৰি ল'ব। গাখীৰখিনি ইয়াতে মই এইদৰে দি দিছোঁ। ইয়াতে মই পিচি থৈ দিয়া চেনি দি দিছোঁ। আধা কাপৰ কম দি দিছোঁ। আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। বেছিও দিব পাৰে। মই অলপ কমেই দিছোঁ। এতিয়া মই গেছ অন কৰি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ ভেনিলা এচেঞ্চ দি দিম। এতিয়া গোটেইখিনি মই ইয়াতে মিক্স কৰি ল'ম। গেছটো আপোনালোকে ল'ত ৰখাই এইখিনি ডাঠ কৰি ল'ব। দেখিছেনে? ডাঠ হৈ আহিছে। আৰু কেৰাহীখনত এইদৰে ল' ফ্লেমতে ডাঠ কৰি ল'ব লাগিব। মই আপোনালোকক দেখাই দিম কিমানটো জোখত ৰখাব লাগে। ইয়াৰে মই 2টা ভাগ কৰি লৈছোঁ। এটা ভাগ মই নমাই ল'লোঁ। এতিয়া এই ভাগটো কেৰাহীখনতে আছে। ইয়াতে মই এচামুচ কোকো পাউডাৰ দি দিম। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক দিবচোন। বহুত বেছি সিহঁতে ভাল পাব। এইদৰে বনাই দিব। এতিয়া এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। এইখিনিও মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। এতিয়া মই মিঠাই মিশ্ৰণখিনি ইয়াতে এইদৰে নমাই ল'ম। দেখিছেনে? 2টা ভাগ মই এইদৰে নমাই ল'লোঁ। অলপ এইদৰে মুঠি ল'ম। আপোনালোকে এইদৰে বনাব। কোনেও ক'ব নোৱাৰিব চাউলৰ গুড়িৰ মিঠাই বুলি। বহুত বেছি ভাল হয়। মুঠি ল'লোঁ।
ইপিনেও এয়া মুঠি ল'ম এতিয়া মই ইয়াৰে সৰু সৰু এইদৰে লাড্ডুৰ দৰে কৰি ল'ম এয়া দেখিছেনে ইয়াৰো এটা কৰি দেখাম এয়া মই এইদৰে লাড্ডু কৰি ৰেডি কৰি ল'ম মই ৰেডি কৰি ল'লোঁ আপোনালোকে ইচ্ছা কৰিলে এইদৰেও বনাই খাব পাৰে এতিয়া মই আপোনালোকক এটা ডিজাইন দেখুৱাই দিম তেতিয়া ল'ৰা ছোৱালীয়েও খাই ভাল পাব এইদৰে হাতত দুইটা লাড্ডু লৈ ল'ব লৈ দুইটা এইদৰে লগ লগাই ল'ব লৈ এইদৰে ল'ব এইদৰে দুইখন হাতৰে গোল কৰি ল'ব এয়া দেখিছেনে এয়া এটা ডিজাইন হৈ যাব এইদৰে অলপ এয়া মোৰ এটা মিঠাই হৈ গ'ল আৰু এটা দেখাই দিছোঁ আপোনালোকক এইদৰে লৈ ল'ব হাতত দুইটা জইন কৰি এইদৰে লৈ ল'ব লৈ এইদৰে ল'ব এতিয়া দুইখন হাতেৰে এইদৰে গোল কৰি ল'ব আপোনালোকে এইদৰে বনাব চাউলৰ মিঠাই বুলি কোনেও ধৰিব নোৱাৰিব এয়া দেখিছেনে এয়া মই দুটা আপোনালোকক এয়া দেখাই দিলোঁ এইদৰে মই গোটেইকেইটা ৰেডি কৰি লওঁ এয়া মোৰ চাউলৰ গুড়িৰ মিঠাই ৰেডি হৈ গ'ল আপোনালোকে ঘৰত এইদৰে বনাব আলহী আহিলেও এইদৰে বনাই কম সময়ত বনাই দিব পাৰিব আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে